আজিৰ দিনটোত বিশেষকৈ প্ৰশ্নৰ শিতান আছে আৰু সেই প্ৰশ্ন শিতানত বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগে আজিৰ দিনটোত স্থান দখল কৰাৰ সম্ভাৱনা আছে আৰু পঞ্চায়ত গ্ৰামোন্নয়ন জনস্বাস্থ্য কাৰিকৰী খাদ্য এইকেইটা বিভাগৰ ওপৰত বহুকেইটা আলোচনা হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ লগতে মূলতঃ আমি এটা কথা ক'ব লাগিব যিহেতু বাজেটৰ ওপৰত কালিৰ দিনটোতো বহু চৰ্চা চলিছিল বহু আলোচনা চলিছিল আৰু আজিও বাজেট সন্দৰ্ভতে বহু আলোচনা চলাৰ সম্ভাৱনা আছে যেহেতু একাংশই এই বাজেটখনক যি মানি ল'ব পৰা নাই বা বিৰোধীয়ে বহু কথা উল্লেখ কৰিছে অকমান স্যাৰ আমাৰ সৈতে এগৰাকী আছে আমিনুল ইছলাম আমি আপোনাৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম ৰফিকুল ইছলাম ডাঙৰীয়া যেহেতু বাজেটৰ ওপৰত আজি আলোচনা হ'ব পূৰ্বেও কালিৰ দিনটোতো বাজেটৰ ওপৰত আলোচনা হৈছিল বিৰোধীয়ে কিন্তু এই বাজেটখনক মানিব পৰা নাই বা আপোনালোকেও বহুখিনি প্ৰশ্ন উঠাইছিলে কিন্তু মুখ্যমন্ত্ৰীয়ে এবাৰ মাত মতাৰ লগে লগে কিন্তু আপোনালোকৰ মাত সকলোৰে নিমাত হৈ যায় বা বন্ধ হৈ যায় নহয় নিমাত নহয় আসল শিষ্টাচাৰটো মেইনটেইন কৰিবই লাগিব ডেকাৰম মেইনটেইন কৰিবই লাগিব মুখ্যমন্ত্ৰী যেতিয়া থিয় হয় তেখেতৰ পাৰি এতিয়া আমাৰ ডিছকাশ্যনৰ আমাৰ বহুত অপজিশ্যনৰ মেম্বাৰ্ছে আলোচনা কৰিছে আজিও সুযোগ পাব নিজৰ যেতিয়া টাইম আহিব তেতিয়া ডিছকাশ্যন কৰাটো ভাল আদাৰৱাইজ চিঞৰি থাকিলেতো একো লাভ নাই এইটো ইয়াৰ অৰ্থ এইটো নহয় যে মুখ্যমন্ত্ৰী মাতিছে বুলি আমি এইটো একচেপ্ট কৰিছোঁ আপোনালোকে বাজেটটো দেখিছে ইয়াতে আপোনাৰ ইণ্ডাষ্ট্ৰী ছেটআপৰ কাৰণে বিশেষ একো নাই যদি ইণ্ডাষ্ট্ৰী আমাৰ নহয় যিখিনি ইণ্ডাষ্ট্ৰী আছিল কাঁচাৰ কাগজ কল হওক 5 গ্ৰাম কাগজ কল হওক আৰু যিবিলাক আমাৰ কল কাৰখানা আছিল সৰু ডাঙৰ যিকেইটা আছিল চব মৰিল চব মৃত্যুপয় হ'ল ইয়াৰ কাৰণে 1 টকাও ধাৰ্য নাই নতুনকৈ কোনো ছেটআপ কৰাৰ নাই গতিকে এই যে 30 লাখ নিবনুৱা শিক্ষিত যুৱক যুৱতী আছে এইসকল ক'ত কি কৰিব আজি কৰোনাৰ কাৰণে বাহিৰৰ ষ্টেটৰ পৰা ঘূৰি আহিছে নিজৰ ঘৰত যদি ইণ্ডাষ্ট্ৰিজ নাথাকে ক'ত কাম কৰিব এইসকলে আচ্ছা ইয়াৰ কাৰণে কোনো টকা ধাৰ্য ইয়াতে নাই পাৰ্মানেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে কোনো পইচা নাই আৰু কৰোনা কালত যিসকল ল'ৰা ছোৱালী বাহিৰৰ পৰা আহিল বা ইয়াতে যিসকলৰ কাম বন হেৰুৱালে ইয়াৰ কাৰণে কোনো পুঁজি নাই এতিয়া ইলেকশ্যন কেন্দ্ৰিক তেখেতসকলে কিছু প্ৰতিশ্ৰুতি দিছিল সেইখিনি অলপ বেনিফিচিয়াৰী সন্তুষ্ট কৰাৰ কাৰণে কাটি চাটি অলপ চলপ পইচা তাতে ছটিয়াইছে আদাৰৱাইজ আপুনি যদি চাই এই বাজেটত যিখিনি পইচা ধাৰ্য কৰিছে চেলাৰী দিয়াৰ বাহিৰে আৰু যিখিনি প্ৰায় 1 লাখ কোটি টকা ধাৰ আমাৰ ষ্টেটৰ মূৰৰ ওপৰত 92 crores ধাৰ যেটো আগত নাছিল আধা আছিল ডবল হৈ গ'ল ইয়াৰ কাৰণে বছৰি ইন্টাৰেষ্ট দিব লাগিব তো আপোনাৰ চেলাৰিজ আৰু ইন্টাৰেষ্টৰ এই পইচাখিনি দিলে পইচা হাতত কিমান থাকে সেইখিনি যদি আপুনি এই বেনিফিচিয়াৰী কেটাক দি থাকে দিয়ক এইটো ভাল কথা পাৰ্মানেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ কাৰণে একো নাই লাগিলে আৰু 50 লাখ টকা ধাৰ্য কৰিলে দেন 50 লাখ কোটি টকা সেইকাৰণে আমি ইয়াত সমালোচনা কৰিছোঁ আদাৰৱাইজ যিসমূহ এলেকাত বানপীড়িত এলেকা আছে সেই এলেকাসমূহৰ এইখন বাজেটে কিন্তু বেছি গুৰুত্ব দিয়া নাই হয় এইটো এটা হৈছে যে আপোনাৰ 800-900 কোটি টকা এটা ধাৰ্য কৰিছে মাথাউৰিখিনি ৰিপেয়াৰ কৰাৰ কাৰণে কিছু মাথাউৰি বনোৱাৰ কাৰণে মাথাউৰি বনালে সামহাউ ফ্লাড অলপ আপুনি প্ৰটেক্ট কৰিব পাৰিব কিন্তু ইৰোশ্যন প্ৰটেকশ্যন দিব নোৱাৰে ইৰোশ্যন প্ৰটেকশ্যনৰ কাৰণে নদী বান্ধিব লাগিব জিঅ' বেগেদি বান্ধক বৰ্ডাৰ পিচিং কৰক বা আৰু কোনো টেকন'লজি আপুনি এপ্লাই কৰক তাৰ কাৰণে পইচা ধাৰ্য কৰিব লাগিছিল 1 টকাও নাই গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে মাজুলী আজি খহি কমি গ'ল ধুবুৰী গোৱালপাৰা বৰপাটা নগাঁও মৰিগাঁও যিবিলাক যোৰহাটৰ পৰা আদি কৰি ব্ৰহ্মপুত্ৰৰ যি তাণ্ডৱ ইয়াৰ কাৰণে ইৰোশ্যন প্ৰটেকশ্যনৰ কাৰণে কিন্তু ইয়াতে কোনো পইচা নাই ঠিক এনেকুৱা ধৰণৰ আৰু বহুত মাইনৰিটিৰ কাৰণে বিশেষ একো নাই চাহ জনগোষ্ঠীৰ কাৰণেও বিশেষ একো নাই আজি আপোনাৰ প্ৰশ্ন আছে নেকি আজি মোৰ প্ৰশ্ন ষ্টাৰত নাই আন ষ্টাৰত আছে ষ্টাৰত নাই হয় মইতো প্ৰশ্ন দিছিলোঁ আজি পঞ্চায়ত ৰিলেটেড হয় ধন্যবাদ জনাইছো আৰু এয়া আছিল ৰফিকুল ইছলাম ডাঙৰীয়া আৰু বিধায়ক ৰফিকুল ইছলামে বহুকেইটা এই বাজেট সন্দৰ্ভতে বহুকেইটা মন্তব্য কৰিছে কিন্তু এই মুহূৰ্তত আমি এটা দৃশ্য দেখুৱাইছো যে এইবাৰ আজিৰ দিনটোত বিশেষভাৱে নিৰাপত্তা বেষ্টনী গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে কটকটীয়া কৰিছে আৰু এইখন বাহনত যিসমূহ বিধায়কৰ নিজৰ বেগ আনে বা তেওঁলোকৰ কাগজ পত্ৰ আনে সেইসমূহ ইয়াত এই স্কেনাৰেদি লৈ যাব লাগিব পূৰ্বে কিন্তু নাছিল আজিৰ পৰা এই ব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে আৰু এগৰাকীকৈ সকলো বিধায়ক এই মুহূৰ্তত আহিছে আমি সেয়া দৃশ্য দেখুৱাইছো যেহেতু 9:30 বজাৰ লগে লগে এই অধিৱেশনৰ কাম আৰম্ভ হ'ব আৰু অধিৱেশন সদনত আৰম্ভ হোৱাৰ পূৰ্বৰ এই দৃশ্য আমি আপোনালোকক দেখুৱাইছো আৰু যেহেতু আজি পঞ্চায়ত গ্ৰামোন্নয়ন জনস্বাস্থ্য কাৰিকৰী খাদ্য অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা সচিবালয় প্ৰশাসন সাধাৰণ প্ৰশাসন সমাজ কল্যাণ আৰু বিত্ত এইকেইটা বিভাগৰ ওপৰত আলোচনা চলাৰ সম্ভাৱনা আছে যদিও গোটেইকেইটা বিষয়ৰ ওপৰত আলোচনা নহ'ব পাৰে যেহেতু বাজেটৰ ওপৰতো আলোচনা কৰিবলগীয়া আছে আৰু আজি এবেলাৰ আজি এই বিধানসভাৰ সদনৰ কাৰ্যক্ৰমণিকা গতিকে এই সময়খিনিতে সকলো বিষয় সামৰি ল'ব লাগিব আৰু হয়তো সকলোৱে প্ৰশ্ন সুধিব নোৱাৰিব পাৰে কিন্তু যিসকলে প্ৰশ্ন সুধিব সেই প্ৰশ্নসমূহ তেওঁলোকে উত্তৰ দিব লাগিব আৰু যেহেতু বিত্তমন্ত্ৰী ইতিমধ্যে আহি উপস্থিত হৈছে কিছু সময় পিছতে মুখ্যমন্ত্ৰী আহিব গতিকে
বাজেটৰ ওপৰত আলোচনা চলিলে নিশ্চিতভাৱে বিত্তমন্ত্ৰীয়ে যথেষ্ট মন্তব্য কৰিব লাগিব যিসমূহ প্ৰশ্ন আছে সেই প্ৰশ্নসমূহৰ উত্তৰ দিব লাগিব আৰু এই মুহূৰ্তত দেখুৱাইছো আমি বিধায়কসকল তেওঁলোকে যি আহি স্মিতা আপুনি যেটো উল্লেখ কৰিছে আজি বহুকেইটা বিষয় সদনত স্থান পোৱাৰ সম্ভাৱনা আছে আৰু তেনে সময়ত কালি যেটো দেখিবলৈ পোৱা গৈছিল মুছলমানৰ জনসংখ্যা বৃদ্ধিয়ে প্ৰসংগক লৈ সদনৰ মজিয়াত শাসক বিৰোধীৰ মাজত কিছু বাক বিতণ্ডাৰ সৃষ্টি হৈছিল কিন্তু এইখিনি মুহূৰ্তত আপোনাৰ পৰা আমি এটা প্ৰশ্ন জানিব বিচাৰিম যেটো সদনৰ মজিয়াত দেখিবলৈ পোৱা গৈছে যোৱা কেদিনলৈ যদি আমি চাও বিধায়কসকলে বহু সংখ্যক বিধায়কে সদনত কোনো ধৰণৰ প্ৰশ্ন তেওঁলোকে উত্থাপন নকৰে নিমাত ভূমিকা গ্ৰহণ কৰিছে নীৰৱ ভূমিকা গ্ৰহণ কৰা আমাৰ দৃষ্টি চকু পৰিছে বহু ৰাজ্য এনে কিছুমান সমস্যা আছে ৰাজ্য বহুকেইটা প্ৰান্তত এনে কিছুমান সমস্যা আছে জ্বলন্ত সমস্যা আছে যিসমূহ সমস্যা সকলোৱে আচলতে ভাবিছিল যে বিধায়কসকলে দাঙি ধৰিব ৰাজ্যৰ এই সমস্যাসমূহ সদনৰ মজিয়াত উত্থাপন কৰিব কিন্তু তাৰ এখন উলুটা ছবিহে আমি দেখিবলৈ পাইছো সদনৰ মজিয়াত এই সন্দৰ্ভত আপুনি কি ক'ব নিশ্চিতভাৱে মুনমি এটা কথা ক'ব লাগিব যিহেতু নৱনিযুক্ত বহু কেইগৰাকী বিধায়ক এইবাৰ প্ৰথমবাৰৰ বাবে বাজেট অধিৱেশনত আহিছে গতিকে তেনে ক্ষেত্ৰত যিসকল নৱনিযুক্ত বিধায়ক আছে বিজেপিৰ যিসকল বিধায়ক আছে বা অগপৰ যিসকল বিধায়ক আছে তেওঁলোকে এইবাৰ বেছি প্ৰশ্ন উত্থাপন কৰা নাই কাৰণ সদনৰ যিখিনি নীতি নিৰ্দেশনা আছে যিখিনি নিয়ম আছে সেই নিয়মখিনি এইবাৰ শিকিবৰ বাবে হয়তো তেওঁলোকে কোনো ধৰণৰ মন্তব্য কৰা নাই প্ৰশ্ন উত্থাপনো কৰা নাই কিন্তু ইয়াৰ বিপৰীতে আমি কেৱল মাত্ৰ নৱনিযুক্ত বিধায়কৰ ভিতৰত অখিল গগৈকে মাত মতা দেখিছো অখিল গগৈকে সদনত প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পাইছিলো গতিকে কিন্তু যোৱা কেইটামান দিনত যেহেতু সদনৰ নিয়ম ভংগ কৰা বুলি বহু বিধায়কে তেওঁৰ ওপৰত যি প্ৰশ্ন উত্থাপন কৰিছিল হেহে কিন্তু বৰ্তমান যোৱা তিনিটা দিনত তেওঁ কিন্তু বেছি প্ৰশ্ন উত্থাপন কৰা নাই কেৱল মাত্ৰ তেওঁকো আমি দেখিছো যে শুনি আছে কেৱল শুনি আছে গতিকে নৱনিযুক্ত বিধায়কসকলে এইবাৰ যি বিধানসভাৰ বাজেট অধিৱেশন এই বাজেট অধিৱেশনত তেওঁলোকে অংশ লৈছে শিকিবৰ বাবেহে কিন্তু একাংশ যি বিধায়ক আছে পুৰণি বিধায়ক বা AIDFৰ কেইগৰাকীমান বিধায়ক কংগ্ৰেছৰ কেইগৰাকীমান বিধায়কেহে এইবাৰ প্ৰশ্ন উত্থাপন কৰিছে আৰু প্ৰশ্ন মাতিছে কালি দিনটোতো আমি দেখিছিলোঁ যে তেৰেছ গোৱালাই কা সন্দৰ্ভত প্ৰশ্ন সুধিছিলে কিন্তু সেই প্ৰশ্ন তেওঁ উইথড্ৰ কৰি লৈছে কিন্তু সেই একেই প্ৰশ্ন ৰেকিবুদ্দিন আহমেদেও সুধিছিলে সেই প্ৰশ্ন কিন্তু তেওঁ উইথড্ৰ কৰা নাই গতিকে তেনে ক্ষেত্ৰত শাসকীয় যিসমূহ বিধায়ক আছে তেওঁলোকে প্ৰশ্ন সোধাৰ ক্ষেত্ৰতো বহু বাধ্যবাধকতা থাকে গতিকে মুখ্যমন্ত্ৰী তাত উপস্থিত থাকে বা যিসকল বিভাগীয় মন্ত্ৰী উপস্থিত থাকে তেনে ক্ষেত্ৰত তেওঁলোকে যিসমূহ বিধায়ক আছে শাসকীয় দলৰ তেওঁলোকে কিন্তু বিৰোধিতাৰে প্ৰশ্ন সুধিব নোৱাৰিব কেৱল মাত্ৰ যিসমূহ প্ৰশ্নই চৰকাৰক উন্নতিৰ দিশে নিয়ে বা চৰকাৰক সমালোচনা নকৰে তেনেসমূহ প্ৰশ্নহে তেওঁলোকে সোধে গতিকে তেনে ক্ষেত্ৰত বহু বিধায়কে প্ৰশ্ন নুসুধে বা নিমাত হৈ থকাও দেখিবলৈ পোৱা যায়